নমস্কাৰ, মই জুন গগৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী কাৰ্যালয়সমূহত বিষয়া কৰ্মচাৰীয়ে কামৰ বাবদ ঘোষ বিচাৰে নেকি? ইতিমধ্যে বহুতৰ পৰা খবৰ আহিছে যে ঘোষ লয়, ঘোষৰ বিনিময়তহে কাম কৰে। বিশেষকৈ চাৰ্কুল অফিচবিলাকত, মণ্ডল অফিচবিলাকত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে, কাণ্ড সংঘটিত কৰে। মাটি বাৰী নামজাৰি কৰি দিয়াৰ নামত বা মাটিৰ এলটমেণ্ট চাৰ্টিফিকেট বনাই দিয়াৰ নামত বা মাটিখিনি হস্তান্তৰ কৰাৰ নামতো পইচা দিলেহে কাম হয়। গতিকে তেনেস্থলত অসম চৰকাৰে বাৰম্বাৰ কৈ আছে, ইতিমধ্যে নম্বৰো মুকলি কৰিছে, আপোনালোকে দেখিছে। এই নম্বৰকেইটাত আপোনালোকে পোনে পোনে অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ বিষয়াক আপোনালোকে অভিযোগ দিব পাৰিব, হোৱাটছআপ কৰিব পাৰিব, ভিডিঅ' কৰক। আপোনালোকে ঘোষ দিয়াৰ যি দৃশ্য যদি বন্দী কৰি দেখুৱাব পাৰে, তেন্তে সেই বিষয়া বা কৰ্মচাৰীজনৰ চাকৰি লগে লগে যাব। বিশেষকৈ চাৰ্কুল অফিচত এনেকুৱা কাম সংঘটিত হৈ থাকে। বিভিন্ন চাৰ্কুল অফিচ আছে অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন জিলাৰ বিভিন্নটা মণ্ডল অফিচ আছে, তাত বিশেষকৈ এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত হৈ থাকে বা এনেকুৱা ধৰণৰ ঘটনা আপোনালোকে দেখি থাকে। গতিকে নম্বৰ আপোনালোকক স্ক্ৰীনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু আটাইতকৈ ডাঙৰ কথা যে চাৰ্কুল অফিচেই হওক বা অন্যান্য মাটি বাৰী কাম বা নথি পত্ৰৰ কামৰ ক্ষেত্ৰত হওক, এইসমূহৰ ক্ষেত্ৰত কিন্তু ঘোষ দিলেহে কাম হয়। আপোনালোকে বহুতে এতিয়া কমেণ্টত কমপ্লেইন দিব পাৰে, আপোনালোকে জনাব পাৰে আপোনালোকৰ অফিচটোতো চৰকাৰী কাৰ্যালয় বা আপোনালোকৰ নিকটৱৰ্তী সেই চৰকাৰী অফিচটোতো এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰি থাকে নেকি একাংশ বিষয়া কৰ্মচাৰীয়ে। গতিকে ব্যৱস্থা গ্ৰহণ কৰা হ'ব অসম আৰক্ষীৰ তৰফৰ পৰা। SP পৰ্যায়ৰ বিষয়ালৈকে ইতিমধ্যে নম্বৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে গম পাইছে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰো নিজৰ ব্যক্তিগত নম্বৰ পৰ্যন্ত মুকলি কৰি দিছে। দুৰ্নীতি দেখিলে আপোনালোকে অভিযোগ দিব পাৰিব। পোনে পোনে সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ পৰা ঘোষ বিচাৰিছে নেকি? চৰকাৰী কাম কৰি দিয়াৰ বাবে কোনোবাই এটকাও ল'ব নোৱাৰিব এতিয়াৰ পৰা। ঘোষ বিচাৰিলে পলম নকৰি ফোনযোগে চৰকাৰক অভিযোগ দিব পাৰিব বা ভিডিঅ' বা ফটো প্ৰেৰণ কৰিব পাৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ। যোগাযোগৰ বাবে ফোন নম্বৰ মুকলি কৰিছে অসম চৰকাৰে। অসম আৰক্ষীৰ ফোন নম্বৰ মুকলি কৰা হৈছে, ইমেইল মুকলি কৰা হৈছে। 6026901243 নম্বৰ হোৱাটছআপ কৰি দিব পাৰিব অভিযোগ। অভিযোগ দাখিলৰ বাবে মুকলি কৰা হৈছে টল ফ্ৰী নম্বৰ 180034533767। এইটো এটা নম্বৰ। 036124629295 এইটো হ'ল কণ্ট্ৰল ৰুমৰ নম্বৰ। ইয়াতো আপোনালোকে অভিযোগ দিব পাৰিব। আৰক্ষী অধীক্ষক 1 আৰু 4 বিভাগৰ নম্বৰ কেইটা হৈছে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এই নম্বৰ কেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। এই নম্বৰ কেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰিব। হোৱাটছআপ নম্বৰ 6026901243, টল ফ্ৰী নম্বৰ 180034533767, 0361। কণ্ট্ৰল ৰুমৰ নম্বৰ হৈছে 036124629295। আৰক্ষী অধীক্ষকৰ নম্বৰ এটা দিয়া হৈছে 6026903418। আৰু এটা নম্বৰ দিয়া হৈছে ইয়াতে 6026903483। আৰক্ষী অধীক্ষক, আইনৰ আৰক্ষী অধীক্ষকৰ নম্বৰ দিয়া হৈছে 6026903481। ইমেইল কৰিব পাৰিব complaints.vsc@gmail.com। আপোনালোকে ইমেইলো কৰিব পাৰিব। টুইটাৰত আপোনালোকে মেনশ্যন কৰি দিব পাৰিব, অৰ্থাৎ CM ভিজিলেন্সৰ দললৈ, CM ভিজিলেন্স বিভাগলৈ মেনশ্যন কৰি দিব পাৰিব। গতিকে চাৰ্কুল অফিচেই হওক বা যিকোনো ড্ৰাইভিং লাইচেন্সৰ অফিচেই হওক, লাইচেন্সখন বনাই দিয়াৰ নামত যদি কোনো দালালে ঘোষ বিচাৰিছে, লগে লগে সেই দালালৰ জৰিয়তে যদি কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লাইচেন্সখন বনাই দিয়াৰ নামত ঘোষ বিচাৰিছে বা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত বা চাৰ্কুল অফিচত যদি কোনোবাই এলটমেণ্ট চাৰ্টিফিকেটখন উলিয়াই দিয়াৰ নামত যদি ঘোষ বিচাৰিছে, তেন্তে আপোনালোকে ফটো ক্লিক কৰিব পাৰিব। সেই বিষয়াজনৰ ফটো ক্লিক কৰি, গোপনে ফটো ক্লিক কৰি অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব পাৰিব। আপোনাৰ ফোন নিয়ন্ত্ৰণ কক্ষলৈ যাব, আপোনাৰ এড্ৰেছ সুধিব, আপোনাৰ থানাখনৰ নাম কি, সেই থানাখনৰ নাম সুধিব। লগে লগে সেই থানালৈ ফোন যাব আৰু সেই থানাৰ পৰা আৰক্ষী গৈ সেই চৰকাৰী বিষয়া বা কৰ্মচাৰীজনক লগে লগে গ্ৰেপ্তাৰ কৰিব পাৰিব। আৰু ইতিমধ্যে যি ব্যৱস্থা হাতত লোৱা হৈছে, এই ব্যৱস্থাৰ হাতত লোৱাৰ কাৰণ একমাত্ৰ এটাই, যাতে কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে দৰমহা টকাৰ পিছতো দৰমহা টকাৰ যাতে তেওঁলোকে পেট নভৰা চৰকাৰী কৰ্মচাৰী বিষয়াৰ বিৰুদ্ধে একশ্যন ল'বৰ বাবে সাজু হৈছে। কাৰণ আপোনাৰ সুবিধাৰ্থে চৰকাৰী অফিচসমূহ আছে। আপোনাৰ কাম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ, সুচাৰুৰূপে সম্পাদন কৰিবলৈ চৰকাৰী অফিচসমূহ আপোনাৰ বাবে বহি আছে। চৰকাৰী বিষয়া কৰ্মচাৰী আপোনাৰ বাবে আছে। গতিকে আপোনাৰ পৰা টকা লোৱা যদি কোনোবাই ঘোষ লোৱা যদি কোনোবাই দাবী কৰিছে, ঘোষ দাবী কৰিছে,
পইচা দাবী কৰিছে তেন্তে আপোনালোকে পোনে পোনে এই নম্বৰ কেইটাত আপোনালোকে অভিযোগ দিব পাৰিব